আজি ভিডিওটো সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আজি ভিডিওটো কৰ পৰা ষ্টাৰ্ট কৰিছো আপোনালোকে গম পাইছেনে বাৰু গম পোৱা নাই চাগে আজি ভিডিওটো আমি মানে মাহী ঘৰলৈ আহিছিলো আৰু মাহী ঘৰ জাজি হয় জাজি জামুগুৰি আৰু তালৈকে আহিছিলো আৰু আজি ভিডিওটো মই তাৰ পৰা ষ্টাৰ্ট কৰিছো মানে মাহী ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো মাহী ঘৰ কেতিয়াবা আহি পালোহি বাৰু আৰু ড্ৰেছ চেঞ্জ কৰি ললো তাৰ পৰা চাহ খাই মেলি ভিডিওটো ষ্টাৰ্ট কৰিছো আগবেলা ভিডিওটো ষ্টাৰ্ট কৰিবলৈ নহলে আৰু এতিয়া সন্ধিয়া সময়তে ষ্টাৰ্ট কৰিছো আৰু মাহী ঘৰত আজি মানে হাঁহ মাংস আৰু কোমোৰা আনি থোৱা আছে আৰু হাঁহ মাংসটো ময়ে বনাম আৰু সেয়ে ভাবিছো আপোনালোককো ৰেচিপিটো দেখাম তেনেহলে বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁগে দেৰি নকৰি পেলাই এইফালে আকৌ এয়া মিষ্টাৰে আমাৰ কোমোৰা আলু কাটি আছে এয়া দেখিছেনে কোমোৰা আলু আৰু নহৰু পিঁয়াজ এইবিলাক চব গুচাই মেলি ৰেডি কৰি দিছে বেটা হাই কৰিয়া এইফালে এয়া মাহীহঁতৰ কিটচেনলৈ আহিছোঁ আৰু এইগৰাকী আমাৰ মাহী হয় আৰু আজি হাঁহ মাংস আৰু কোমোৰা বনাম সেইফালে এয়া মিষ্টাৰে কোমোৰা আলু চব কাটি মেলি ৰেডি কৰি থৈ দিছে এতিয়া মই বনাম আৰু হাঁহ মাংস আৰু কোমোৰা এইফালে মাহীয়ে কিবা দালি ভাত পাতি দিছে এইফালে এয়া হাঁহ মাংস এয়া একদম লোকেল হাঁহ মাংস হয় এতিয়া ফ্ৰেছ কাটি পেলাই আনিছে আৰু এইফালে এয়া পিঁয়াজ আৰু আদা নহৰু পেষ্ট ৰেডি কৰি লোৱা হৈ গ'ল এইফালে এয়া কেৰাহীত তেল দি দিয়া হৈ গ'ল আৰু তেলো এয়া গৰম হৈ গ'ল এয়া দেখিছেনে আৰু এতিয়া এয়া পিঁয়াজ দুটা কাটি লৈছোঁ তেলতে পিঁয়াজ দি দিছোঁ ডাঙৰ চাই দুটা পিঁয়াজ দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ এইফালে এয়া পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'লোঁ এয়া দেখিছেনে আৰু এতিয়া এয়া মাংসখিনি ইয়াতে দি দিছোঁ পুৰা ফ্ৰেছ মাংস হয় লোকেল হাঁহ এতিয়া জাষ্ট কাটি পেলাই আনিছে দেখোঁতে লাগিছে দেখিছেনে পুৰা ৰঙা হৈ আছে আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স আপ কৰি দিছোঁ আৰু এতিয়া এয়া পিচি থোৱা আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ তাৰপাছত এয়া হালধি পাউডাৰো দি দিছোঁ কালাৰ কাৰণে তাৰপাছত এয়া দিছোঁ নিমখ সোৱাদৰ কাৰণে আৰু এতিয়া আকৌ এবাৰ গোটেইখিনি ধুনীয়াকৈ মিক্স আপ কৰি দিছোঁ নিমখ হালধি লগতে পিঁয়াজ তেল চব ধুনীয়াকৈ মিক্স হৈ যাবলৈ কাৰণে চব মিক্স কৰি লোৱাৰ পাছত এতিয়া দিছোঁ এয়া চিকেন মছলা হাঁহ মাংসটো যিহেতু চিকেনতে পৰে তাৰপাছতে এয়া অকণমান গৰম মছলা দিছোঁ আৰু এয়া হৈছে জিৰা পাউডাৰ মানে বেটাই জ্বলা দিলে খাব নোৱাৰে আৰু ইয়াত জলকীয়া দিয়া নাই কিয়নো বেটাই খাব নোৱাৰে জ্বলা দিলে আৰু সেইটো কাৰণে জলকীয়া নাই দিয়া ইয়াত লাষ্টত দি দিম বেটাইলৈ অকণমান কাঢ়ি পেলাই এইফালে এয়া মাংসখিনি গোটেইখিনি মিক্স কৰি দিয়া হ'ল আৰু এইফালে অকণমান সৰু হ'ব নেকি আৰু এতিয়া এয়া ঢাকনখন মাৰি দিছোঁ অকণমান মাংসখিনি সিজিবলৈ কাৰণে আৰু গেছটো অকণমান কমাই দিছোঁ এয়া এতিয়া এয়া ঢাকনখন উলিয়াই পেলাই চাই লওঁ মাংসটো কিমান সিজিছে আৰু এইফালে এয়া দেখিছেনে পুৰা ধুনীয়া কালাৰ উঠি গৈছে মাংস আৰু গোন্ধও ধুনীয়া আহিছে আৰু দেখাটো কিমান ধুনীয়া লাগিছে এয়া দেখিছেনে আৰু খাবলৈও খুবেই ধুনীয়া হ'ব এয়া দেখিছেনে আৰু এতিয়া বেটাৰ কাৰণে অকণমান কাঢ়ি লওঁ এয়া এইফালে এয়া বেটাৰ কাৰণে কাঢ়ি ল'লোঁ এতিয়া লাষ্টত এয়া খুন্দি থোৱা জলকীয়া কেইটা দি দিছোঁ জলকীয়া 3টা খুন্দি পেলাই দি দিছোঁ লাষ্টত আৰু লাষ্টত অকণমান এয়া গৰম পানী দি দিছোঁ গ্ৰেভি হ'বলৈ কাৰণে এইফালে এয়া মোৰ হাঁহ মাংস লগত কোমোৰা সিজি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ বাতিত উলিয়াই লওঁ ভাত পানী খাই একেবাৰে আজৰি হৈ পেলাই এতিয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্টো কৰিব কেনেকুৱা হৈছে মোৰ ৰেচিপিটো কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ তেনেহ'লে আজিৰ কাৰণে বাই বাই